নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় ছবিত তিনিখন হাত দেখিছে। প্ৰথমে আপুনি আপোনাৰ হাতখন এবাৰ চাওক আৰু ছবিত দেখা কোনখন হাতৰ লগত আপোনাৰ হাতখন মিল আছে সেইটো অনুমান কৰক। এই তিনিখন হাতৰ যিকোনো এখন হাতৰ লগত আপোনাৰ হাতৰ মিল থাকিলেও একো চিন্তা কৰিব নালাগে। আজিৰ ভিডিঅ'ত আমি দেখুওৱা এই ছবিত তিনিখন হাতৰ লগত মিল থকা ব্যক্তিসকলৰ ভাগ্য, চৰিত্ৰ, ব্যক্তিত্ব, কৰ্ম সংস্থাপন, শিক্ষা কেনেকুৱা হ'ব তাৰ বিষয়ে ক'ম। জ্যোতিষ শাস্ত্ৰৰ মতে এই তিনিখন হাতৰ লগত মিল থকা ব্যক্তিৰ উন্নতি কেনেকৈ হ'ব, তেওঁলোকৰ জীৱনত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হৈ পৰিব বা কোন দিশত তেওঁলোকে বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সেয়েহে যদি ভিডিঅ'টো শেষলৈকে চায় তেনে আপোনাৰ হাতৰ লগত মিল থকা হাতখনৰ ভৱিষ্যত ভাগ্য, কৰ্মসংস্থাপন, ব্যক্তিত্ব, শিক্ষা, সামাজিক স্থিতি কেনে হ'ব সকলো কথা খৰচি মাৰি জানিব পাৰিব। আপুনি জানি আচৰিত হ'ব যে আপোনাৰ হাতৰ লগত মিল থকা হাতখনৰ ব্যক্তিৰ জীৱনৰ ব্যক্তিত্ব কেনেকৈ আপোনাৰ লগত মিলি গৈছে। গতিকে আপুনি যদি আপোনাৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সকলো কথা জানি যি ক্ষেত্ৰত সফলতা আছে সেই ক্ষেত্ৰত আগুৱাই যাবলৈ চেষ্টা কৰক আৰু জীৱনৰ চৰম সাফল্য অৰ্জন কৰি ভৱিষ্যতৰ দিনত নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ছবিত দেখা হাতকেইখনৰ ভৱিষ্যত ভাগ্য, কৰ্মসংস্থাপন, শিক্ষা, ব্যক্তিত্ব আৰু জীৱনত কেনেকৈ কোনবোৰ দিশত সফলতা পাবলৈ সক্ষম হ'ব। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওক। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক সন্মান জনাই ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰ হাতখন আপুনি নিশ্চয় দেখিছে। আপুনি ছবিত দেখা যিখন হাত দেখিছে এই হাতখনৰ অনামিকা আঙুলিৰ দৈৰ্ঘ্য তৰ্জনী আঙুলিতকৈ দীঘল। এনে হাতৰ ব্যক্তিত্ব, চৰিত্ৰ, ভাগ্য কেনে হয় এবাৰ আপোনাৰ হাতখনত চাওক। যদি আপোনাৰ হাতৰ লগত মিলিছে তেনে 100% আপোনাৰ কথাখিনিও মিলিব। আপোনাৰ চৰিত্ৰ, ব্যক্তিত্ব, কৰ্মসংস্থাপন, উন্নতি প্ৰায় সকলোবোৰ মিলি যাব। আপুনি এবাৰ প্ৰমাণ কৰি চাব পাৰে। সাধাৰণতে যাৰ হাতৰ তৰ্জনী আঙুলিতকৈ অনামিকা আঙুলিৰ দৈৰ্ঘ্য বেছি সেই হাতৰ গৰাকী অতিমাত্ৰ বুদ্ধিয়ক হয়। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ অতি উন্নত মানদণ্ডৰ হয়। ভাগ্যই এওঁলোকক বহুত সহায় কৰে। এওঁলোকে কম কষ্ট কৰিয়ে বেছি ফল ভোগ কৰিব পাৰে। এওঁলোকৰ সৰু সৰু এটা কাম কৰিলেই সেই কামত তেওঁলোকে যিমান গুৰুত্ব দিব পাৰে আনে ডাঙৰ কাম কৰিও সিমান গুৰুত্ব দিব নোৱাৰে আৰু এওঁলোকে সেই সৰু কামটোৰ পৰাই যশস্যা লাভ কৰিব পাৰে। এওঁলোকে যিকোনো ক্ষেত্ৰত লক্ষ্মী দেৱীৰ কৃপা পাবলৈ সক্ষম হয়। খুব সাৱধান আৰু নিষ্ঠা সহকাৰে যিকোনো ক্ষেত্ৰত নিজৰ কৰ্মদক্ষতা প্ৰকাশ কৰাৰ চেষ্টা কৰে এনে হাতৰ ব্যক্তিয়ে। যিকোনো কামৰ ক্ষেত্ৰত এওঁলোকে সদায় কোন ফালৰ পৰা লাভৱান হ'ব পাৰি মনে মনে চিন্তা কৰি থাকে। বিশেষকৈ এনে হাতৰ গৰাকীৰ ওচৰত যিকোনো কঠিন কামো সহজ যেন হৈ পৰে। এওঁলোকে নিজেও কথা কম কয় আৰু আনেও বেছি কথা ক'লে এওঁলোকে সহিব নোৱাৰে। একেটা কথাকে বাৰে বাৰে কৈ থকাত তেওঁলোকে ভাল নাপায়। কোনোবাই এবাৰ কথা কোৱাৰ লগে লগেই সেই কথাটো গুৰুত্ব সহকাৰে লয় আৰু সেই কথাৰ গুণাগুণ কি হ'ব গম পাই যায়। সেই মুহূৰ্ততে সেই কথাৰ গুণাগুণটো নিৰূপণ কৰিব পাৰে তেওঁলোকে। সেয়েহে সেই ব্যক্তিয়ে যদি কোনোবাই 2বাৰ 3বাৰকৈ কৈ থাকে তেওঁলোকে তেতিয়া গুৰুত্ব নিদিয়ে। এওঁলোকৰ ভাগ্যতকৈ কৰ্মৰ ওপৰত গুৰুত্ব বেছি। যি কাম কৰিলে সেই কামৰ সফলতাৰ সোৱাদ কেনেকুৱা হ'ব আগতীয়াকৈ অনুভৱ কৰিব পাৰে এনে হাতৰ ব্যক্তিয়ে। সেয়েহে এনে হাতৰ গৰাকীয়ে নভবা নিচিন্তাকৈ একো কাম নকৰে। এওঁলোকে সদায় নিজৰ লগতে আনৰো উন্নতি বিচাৰে। এওঁলোকৰ মন বহল আৰু সৰু সৰু কামৰ পৰাই এওঁলোকে দক্ষতা দেখুৱাই বহুত ডাঙৰ কাম সাধন কৰিবলৈ সক্ষম হয়। আপুনি হয়তো এনে ব্যক্তি নিশ্চয় দেখিছে প্ৰথমে সৰু কাম এটা কৰি
কামটো দিনে দিনে বহল কৰি পাছত তেওঁ তাৰ পৰাই বহুত লাভৱান হয় আৰু তেওঁ সেই ব্যৱসায়টো বহুত উন্নত মানদণ্ডৰ কৰি পেলায়। উদাহৰণস্বৰূপে তেওঁলোকে যদি সাধাৰণ পাণ দোকান এখনো দিয়ে, সেই পাণ দোকানখনৰ পৰাই উন্নতি কৰি কৰি এসময়ত তেওঁলোকে তাত উদ্যোগ স্থাপন কৰিব পাৰে। এনে হাতৰ গৰাকীৰ জীৱনত প্ৰতিটো কামৰে সফলতা আহে, কাৰণ তেওঁ অত্যাধিক দায়িত্বশীল ব্যক্তি হয়, প্ৰতিটো কামৰ দায়িত্ব সহকাৰে পালন কৰিব পাৰে। তেওঁ মনটো বৰ ডাঙৰ, বিলাসী আৰু ধনী হয়। এনে হাতৰ গৰাকী সদায় মিঠামুখীয়া হয়, আনন্দপ্ৰিয়, কোমল স্বভাৱৰ হয়। এওঁলোক অতি তীক্ষ্ণ, বুদ্ধিমান হয়। এওঁলোকে কম কষ্ট কৰিয়েই অধিক ফল লাভ কৰিব পাৰে। এতিয়া আপুনি স্ক্ৰীনত 2 নম্বৰ হাতখন চাওক আৰু আপোনাৰ হাতখনো মিলাই চাওক। এইখন হাত চাওক, এইখন হাতৰ অনামিকা আঙুলি তৰ্জনী আঙুলিতকৈ চুটি। এতিয়া জানো আহক এনে হাতৰ আঙুলিৰ গৰাকীৰ স্বভাৱ চৰিত্ৰ ভৱিষ্যত কেনে হয়। সাধাৰণতে এনে হাতৰ গৰাকীৰ মন বৰ বিশাল হয়। এওঁলোকে আনৰ হিতৰ কাৰণে কাম কৰি বেছি ভাল পায় আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত এওঁলোক খুব সোনকালেই মানুহৰ প্ৰিয় হৈ পৰে। এওঁলোকে বেছিভাগ আনৰ হকে কাম কৰি বেছি ভাল পায় আৰু এওঁলোকে আনৰ দুখত দুখী, সুখত সুখী হ'ব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত নিজে উচ্চ ৰেংকত চাকৰি কৰিলেও তেওঁলোকে সকলোৰে লগত সমতা স্থাপন কৰিবলৈ চেষ্টা কৰে আৰু সমতা স্থাপন কৰি তেওঁলোকে ভাল পায়। এওঁলোকে সাধাৰণতে সামাজিক কাম কাজ কৰি বেছি ভাল পায় বা সমূহীয়াকৈ কাম কৰি বেছি ভাল পায়। এনে হাতৰ গৰাকীয়ে অকলে থাকি বেয়া পায়। এওঁলোকৰ ডাঙৰ সমস্যাটো হৈছে এওঁলোকৰ সিদ্ধান্ত লোৱাত সমস্যা অনুভৱ কৰে। এনে হাতৰ গৰাকীয়ে ভাবে এইটো কৰিলে লোকে কি বুলি ক'ব বা কি বুলি ভাবিব, বেয়া বুলিব নে ভাল বুলিব। এনেবোৰ সমস্যাৰ বাবে তেওঁলোকে যিকোনো সিদ্ধান্ত লোৱাত পলম হৈ যায়। তেওঁলোকে আনক সহায় কৰি ভাল পায় বা আনক খুৱাই আনক দি বেছি ভাল পায়। এই স্বভাৱৰ বাবে তেওঁলোকৰ পৰা আনে লাভ আদায় কৰি ল'ব পাৰে। এওঁলোকৰ উন্নতি কম হয়। বিশেষকৈ এওঁলোকে আনৰ দুখত দুখী, সুখত সুখী অনুভৱ কৰিব পাৰে। অধিক পৰিশ্ৰম কৰাৰ ফলতহে এওঁলোকে সফলতা পায়। কষ্ট অনুসৰি ফল কম পায়। এওঁলোকে আনৰ কষ্টৰ ফল গ্ৰহণ কৰিবলৈ নিজে বৰ বেয়া পায়। এটা কথা এওঁলোকৰ বৰ ভাল, আনৰ পৰা এনেই পোৱা বস্তু কেতিয়াও গ্ৰহণ কৰিব নিবিচাৰে। তেওঁলোকে আনৰ পৰা এনেই পোৱা বস্তু গ্ৰহণ কৰিবলৈ টান পায়। এওঁলোকে যদি নিজৰ বিষয়ে অলপ বেছি ভাবে, তেতিয়া তেওঁলোকে খুব সোনকালে উন্নতি কৰিব পাৰিব। আপোনাৰো যদি অনামিকা আঙুলিটো তৰ্জনী আঙুলিতকৈ চুটি, তেনে আপুনি নিজৰ বিষয়ে অলপ চিন্তা কৰিব হ'ল। নিজৰখিনি পূৰণ হোৱাৰ পাছতহে আনৰ কথা ভাবিব, তেতিয়াহে আপুনি সফলতা পাব। এতিয়া আহিছোঁ আমি 3 নম্বৰখন হাতলৈ। ছবিত দেখা হাতখন নিশ্চয় দেখিছে। আপোনাৰ হাতখন মেলিও চাওক। যদি এই ছবিত দেখা হাতখনৰ দৰে আপোনাৰ হাতখন হয়, অৰ্থাৎ হাতৰ তৰ্জনী আঙুলিৰ দৈৰ্ঘ্য যিসকল ব্যক্তিৰ অনামিকা আঙুলিৰ দৈৰ্ঘ্যৰ সৈতে সমান হয়, তেওঁলোকৰ ব্যক্তিত্ব, স্বভাৱ চৰিত্ৰ, ভাগ্য কেনে হয়। স্ক্ৰীনত দেখা হাতখন নিশ্চয় দেখিছে। তৰ্জনী আঙুলিৰ দৈৰ্ঘ্য এইখন হাতৰ অনামিকা আঙুলিৰ দৈৰ্ঘ্যৰ সৈতে সমান। এওঁলোক সাধাৰণতে কথাৰ ধনী হয়। এওঁলোকে সহজতে অন্য ব্যক্তিক কথাৰে আকৰ্ষিত কৰিব পাৰে। এওঁলোক যুক্তি তৰ্কতো পাকৈত হয়। কথাৰ ক্ষেত্ৰত কাৰো ওচৰত হাৰিব নোখোজে। যুক্তিৰে যিকোনো ক্ষেত্ৰতেই বিচাৰ কৰি চায় আৰু সেই যুক্তি আনকো পতিয়ন নিয়াবলৈ চেষ্টা কৰে। এওঁলোকৰ ক্ষেত্ৰত এনেকুৱা হয়, যদি কোনো এটা কাম কৰে, যদি সেই কামটো বেয়া পায়, কেতিয়াবা আধাতে এৰি থৈ দিয়ে আৰু সেই কাম যে তেওঁলোকে কৰাই নাছিল তেনে ভাৱত থাকে। কাম এটা কৰিলে তেওঁলোকে যেন বাধ্যত পৰিহে সেই কামটো কৰিছে তেনে কৰে। সদায় তেওঁলোকে হেতু এটা ৰাখে, নিজে কৰা কামৰ জগৰীয়া তেওঁ যে নহয়, আন কোনোবাইহে তেওঁক বাধ্যত পেলাই কৰাইছে কামটো তেনে দেখাই থাকে। কিন্তু এওঁলোকে কামটো কৰি থকা অৱস্থাত যদি হতাশা আহে, তেনে এওঁলোকে কামটো কৰিবলৈ এৰি দিয়ে। এওঁলোকৰ বিশেষকৈ কাল্পনিক স্বভাৱ এটা আছে। এওঁলোকে যিমানেই নকৰক কিয়, সেই কামৰ সফলতা মনতে আগতীয়াকৈ কল্পনা কৰি সফলতাৰ আনন্দ লয়। এই কামটো কৰি অমুক কৰিম, তমুক কৰিম, এনে ভাৱবোৰ কৰে। ফলত সেই কামৰ ক্ষেত্ৰত যেন তেওঁলোকৰ সফলতা পাই গৈছে তেনে এটা ভাৱ অনুভৱ হয় মনত। ফলত লাহে লাহে সেই কামৰ প্ৰতি তেওঁলোকৰ মনোবল কমি যায়। এওঁলোকে কথাৰে চব কামেই কৰিব পাৰে। কথাৰে কৰিব নোৱাৰা কাম একোৱেই নাই। এওঁলোক এনেকুৱা দেখায়, যিকোনো কাম এটাত তেওঁলোকে ভালকৈ পাৰে, তেওঁলোকে কৰা হ'লে চবতকৈ ভাল হ'লহেঁতেন, এই ভাৱটো থাকে।
আৰু আনে কৰিলে তেওঁলোকে তাতকৈ ভাল কৰিব পাৰে বুলি মনতে গৰ্ব কৰি ফুৰে বা আনক জহাই ফুৰে। এওঁলোকে এনেকুৱা দেখাই থাকে যিকোনো কাম এটাত যদি তেওঁলোকে কৰে তেতিয়া ভাল হ'ব পাৰে, আনে কৰিলে যেন বেয়া হ'ব, আনে তেওঁলোকতকৈ যেন কম পাৰে, আনে কৰা কামটো তেওঁলোকৰ কেতিয়াও পচন্দ নহয়। যদি তেওঁলোকক কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁলোকে আনতকৈ আকৌ পাছ পৰি থাকে। তেওঁলোকৰ মুখৰ কথাৰে আটাইতকৈ বেছি হয়। এওঁলোকৰ আনৰ আলোচনা কৰি মচগুল হোৱাৰ স্বভাৱ এটা থাকে বাবেই নিজৰ দোষখিনি কম দেখে। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আঙুলিৰ ক্ষেত্ৰত আজিৰ ভিডিঅ'ত কোৱা কোনোবা এখন নহয় এখন হাতৰ লগত আপোনাৰ হাতৰ মিল আছে। যদি আছে, কথাবোৰ মিলিছে, তেনে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।